খবৰ লৈ আহিছো স্মাৰ্ট মিটাৰত আপোনাৰ বিদ্যুৎ বিল বৃদ্ধি হৈ আহিছে নেকি যদিহে আপোনাৰ এই স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বৃদ্ধি হৈছে এতিয়াৰ পৰা কিন্তু আপুনি চিন্তা কৰিব নালাগে কিয়নো স্মাৰ্ট মিটাৰতে এতিয়া আপোনাৰ বিদ্যুৎ বিল শূন্য হ'ব তাৰ বাবে আপুনি কৰিব লাগিব কেইটামান বিশেষ কাম কেৱল আপোনাৰ বিদ্যুৎ বিল শূন্যই নহয় আপোনাৰ বিদ্যুতৰ বিনিময়ত আপুনি লাভ কৰিব ধন অৰ্থাৎ বিদ্যুৎ উৎপাদন কৰিবৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে কেনেধৰণে এই সুবিধা লাভ কৰিব জানি লওক বিদ্যুৎ গ্ৰাহকসকলে স্মাৰ্ট মিটাৰৰ অভিযোগৰ মাজতে আহি গ'ল এটা ডাঙৰ খবৰ বিদ্যুৎ গ্ৰাহকৰ বাবে আহি গ'ল এই ভাল খবৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি সময় প্ৰতিবাদ কৰি আহিছিলে সেই সময়তে ভাল খবৰ আহিছে এতিয়াৰ পৰা বিদ্যুতৰ বিল শূন্য হ'ব আপোনাৰ স্মাৰ্ট মিটাৰত এতিয়া বিদ্যুৎ বিলক লৈ কোনো ধৰণৰ সমস্যা আৰু নাথাকে নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ নতুন বছৰতে প্ৰতিগৰাকী বিদ্যুৎ গ্ৰাহকে এটা বিশেষ কাম কৰক P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব বিদ্যুৎ বিল এই P2P আঁচনিৰ সুবিধা কিদৰে লাভ কৰিব 7টা পদ্ধতিৰে কৰিব লাগিব এই কাম 7টা মাত্ৰ পদ্ধতি আৰু এই 7টা পদ্ধতিৰ জৰিয়তে আপুনি এই সুবিধা লাভ কৰিব প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ উপভোক্তা ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব আৰু তৃতীয়তে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব অৰ্থাৎ বিদ্যুৎ বিল শূন্য হ'ব আৰু মূল্যও লাভ কৰিব তৃতীয়তে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব চতুৰ্থতে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পেমেণ্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব পঞ্চম ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব আৰু নিৰ্দিষ্ট এটা স্থানৰ পৰা সংগ্ৰহ কৰা হ'ব সেই ধন ষষ্ঠ লেনদেন সম্পূৰ্ণ হোৱাৰ পিছতে বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰি দিয়া হ'ব আৰু সপ্তম পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহ'লে APDCL পুনৰ বিক্ৰী কৰা হ'ব ইয়াৰ জৰিয়তে আপুনি বিদ্যুতৰ বিল শূন্য কৰাৰ লগতে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব গতিকে নিশ্চিতভাৱে বিদ্যুৎ গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ সমগ্ৰ ৰাজ্যত বিগত কেইবাটাও দিন দেখিবলৈ পোৱা গৈছিল স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে কিন্তু স্মাৰ্ট মিটাৰতো বিদ্যুৎ বিল শূন্য কৰিব পাৰি স্মাৰ্ট মিটাৰৰ জৰিয়তেও আপুনি বিদ্যুতৰ বাবে আপুনি এটা নিৰ্দিষ্ট ধনৰাশিও লাভ কৰিব পাৰিব তাৰ বাবে আপুনি পঞ্জীয়ন কৰিব লাগিব P2P আঁচনি P2P আঁচনিৰ সুবিধা কেনেধৰণৰ হ'ব আমি জনাই আছো সম্পূৰ্ণ শূন্য বিদ্যুৎ বিল এয়া এতিয়া বাস্তৱ যি কথা আপুনি ভাবিব পৰা নাছিলে সেই কথা এতিয়া বাস্তৱ হ'বলৈ গৈ আছে কিয়নো বিদ্যুৎ বিল আপুনি যিমানেই দিনটোত বিদ্যুৎ ব্যৱহাৰ নকৰক কিয় বিদ্যুৎ বিল সম্পূৰ্ণৰূপে সম্পূৰ্ণৰূপে শূন্য হ'ব আৰু 2025 বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই কাৰ্যকৰী হ'ব এই P2P আঁচনি কি ধৰণে আপুনি পঞ্জীয়ন কৰিব এজনৰ পৰা আনজনলৈ সৌৰ শক্তি লেনদেনৰ ব্যৱস্থা P2P শক্তি লেনদেন আঁচনিত ৰূপটপ সৌৰ আঁচনি RTSৰ উপভোক্তাসকলে তেওঁলোকে লাভ কৰা বিদ্যুতৰ অতিৰিক্ত শক্তি ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে পোনপটীয়াকৈ আন উপভোক্তাক বিক্ৰী কৰিবলৈ সক্ষম হ'ব আৰু এই ব্যৱস্থাত এনে উপভোক্তাসকলে ইয়াৰ জৰিয়তে প্ৰতিমাহে অতিৰিক্ত উপাৰ্জন কৰিব পাৰিব অৰ্থাৎ বিদ্যুৎ বিলো শূন্য হ'ব আৰু আপোনাৰ ঘৰত উৎপাদিত যি বিদ্যুৎ আছে সেই বিদ্যুতৰ জৰিয়তে আপুনি এক নিৰ্দিষ্ট ধনৰাশিও লাভ কৰিব টকাও পাব আৰু বিদ্যুৎ বিলো শূন্য হ'ব কি ধৰণে ৰূপায়ণ হ'ব বা কি ধৰণে ইয়াৰ সুবিধা থাকিব 7টাকৈ পদ্ধতি আছে 7টা পদ্ধতি আপুনি জানি লওক প্ৰতিগৰাকী বিদ্যুৎ গ্ৰাহকে আচলতে এই বিষয়টো জানিব লাগিব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰি ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰাৰ বাবে সন্মতি আগবঢ়াইছে অৰ্থাৎ আপুনি প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ সুবিধা পাইছে নে নাই পোৱা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ উপভোক্তা যদি হয় তেনেহ'লে আপুনি ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰাৰ বাবে আপুনি সন্মতি আগবঢ়াব লাগিব বিক্ৰেতাই বিক্ৰীৰ হেতু দিনটোৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব আৰু আগবঢ়োৱা মূল্য এটা নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিব নোৱাৰিব এটা নিৰ্দিষ্ট পৰিমাণৰ বিদ্যুৎহে আপুনি বিক্ৰী কৰিব পাৰিব আপোনাৰ দিনটোত যিমান বিদ্যুৎ ব্যৱহাৰ কৰিছে আৰু তাৰ যদি অধিক বিদ্যুৎ উৎপাদিত হৈছে তেনেহ'লে সেই বিদ্যুৎহে আপুনি বিক্ৰী কৰি টকা লাভ কৰিব পাৰিব পদক্ষেপ 3 সকলো বিক্ৰেতাৰ লগত তেওঁলোকৰ নিজ নিজ অফাৰ ক্ৰেতাসকলৰ বাবে উপলব্ধ কৰা হ'ব ক্ৰেতাসকলেও প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব যিজনে বিদ্যুৎ বিক্ৰী কৰিব তেওঁ পঞ্জীয়ন থাকিব লাগিব আৰু তৃতীয়তে আৰু যিজনে বিদ্যুৎটো ক্ৰয় কৰিব তেওঁৰ পঞ্জীয়ন থাকিব লাগিব নিৰ্দিষ্ট প্লেটফৰ্মত ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব আৰু ক্ৰয় ৰাখি পেমেণ্ট গেটৱে সুবিধাৰ জৰিয়তে পৰিশোধ কৰিব যিকোনো ক্ৰেতা বিক্ৰেতাৰ মাজত কৰা লেনদেনৰ সঁহাৰি কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব এটা নিৰ্দিষ্ট প্লেটফৰ্মৰ জৰিয়তে সংগ্ৰহ কৰা হ'ব পোনপটীয়াকৈ নাযায় যেহেতু এটা নিৰ্দিষ্ট প্লেটফৰ্মতহে সংগ্ৰহ কৰা হ'ব এই ধনৰাশি লেনদেন আৰু লেনদেনৰ সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছতে কাৰ্যকৰী প্লেটফৰ্মে বিক্ৰেতাৰ একাউণ্টৰ পৰা বিক্ৰী কৰা ইউনিটসমূহ কৰ্তন কৰিব আৰু ইয়াক ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব লগতে পৰৱৰ্তী বিলসমূহত ইয়াক সংযোজন কৰা হ'ব
বিক্ৰেতাৰ পৰা আগবঢ়োৱা অফাৰ দিনটোৰ বাবে বিক্ৰী নহলে একেটা অফাৰ প্লেটফৰ্মৰ পৰা আঁতৰ কৰা হ'ব আৰু শক্তি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক পুনৰ বিক্ৰী কৰা হ'ব অৰ্থাৎ আপোনাৰ বিদ্যুৎ বিল যদি অন্য ক্ৰেতাৰ লগত বা আপোনাৰ বিদ্যুৎ যদি অন্য ক্ৰেতাৰ লগত লেনদেন নহয় তেতিয়া আপুনি চিন্তা কৰিব নালাগে কিয়নো এপিডিচিএলৰ তৰফৰ পৰা সেই বিদ্যুৎ ক্ৰয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে নিশ্চিতভাৱে ভাল খবৰ এতিয়াৰে পৰা স্মাৰ্ট মিটাৰক লৈ আপুনি কোনো ধৰণৰ অভিযোগ দাখিল কৰিব নালাগে স্মাৰ্ট মিটাৰক লৈ কোনো ধৰণৰ আপোনাৰ ক্ষোভ আক্ষেপ নাথাকে কিয়নো নতুন বছৰতে ৰাজ্যবাসীৰ বাবে বিশেষ সুবিধা দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এপিডিচিএলৰ জৰিয়তে এই সুবিধা গ্ৰহণ কৰিব পাৰিব প্ৰতিগৰাকী বিদ্যুৎ গ্ৰাহকে সম্পূৰ্ণৰূপে শূন্য হ'ব আপোনাৰ ঘৰৰ বিদ্যুৎ বিল আপুনি বিদ্যুৎ বিল শূন্য হোৱাৰ উপৰিও আপোনাৰ ঘৰত যি বিদ্যুৎ ব্যৱহাৰ কৰিব সেই বিদ্যুতৰ উপৰিও আপুনি অধিক উৎপাদন কৰি সেই বিদ্যুৎ আপুনি বিক্ৰীও কৰিব পাৰিব নতুন বছৰৰ পৰাই এই নতুন নিয়ম আহিব আৰু এই নতুন পদ্ধতিৰে নতুন সুবিধা লাভ কৰিবলৈ আপুনি আজি পঞ্জীয়ন কৰি লওক নিৰ্দিষ্ট প্লেটফৰ্মত